আজি যেটো হৈ গ'ল মোৰ যেটো নমিনেশ্যন 14 চিৰাং দুৱাৰ কনষ্টিটুৱেঞ্চিৰ পৰা নিৰ্দলীয়ভাৱে যিটো নমিনেশ্যন আমি ফাইল কৰিছিলোঁ এয়া আজি ইলেকশ্যন কমিশ্যন ৰিটাৰ্ণিং অফিচাৰৰ পৰা ৰিজেক্টেড বুলি ওলাই আহিছে। আমি ক'ব লাগিব এয়া এটা ডাঙৰ পলিটিকেল ষড়যন্ত্ৰৰ আমি বলি হৈছে বুলি ক'ব লাগিব। ইয়াত দুটামান ৰিজন দিছে। ৰিজনটো হ'ল কি মই ইউনিভাৰ্চিটিত চাকৰি কৰোঁ আৰু ইয়াত ৰিজাইনেশ্যন দিয়া নাই বুলি। এতিয়া কথাটো হ'ল কি মই বিগত 5 বছৰ UPPL চৰকাৰত মই সন্মানীয় চিফ প্ৰমোদ বড়ো তেখেতৰ OSD হিচাপে আছিলোঁ আৰু ইলেকশ্যন পাৰ্পছৰ কাৰণে মই 8 তাৰিখ আগষ্টত OSDৰ পৰা ৰিলিজ ল'বলৈ তেখেতক মই প্ৰেয়াৰ পিটিশ্যন এটা এপ্লিকেশ্যন দিছিলোঁ। তেখেতে ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই। একশ্যন নোলোৱাটো দেখি মই আকৌ 13 আগষ্ট 2025 তেখেতক আকৌ মই লেটাৰ ছাবমিশ্যন দিছোঁ হোৱাটছআপৰ জৰিয়তে। হাৰ্ড কপিত যিহেতু একশ্যন লোৱা নাই ইয়াৰ কাৰণে মই হোৱাটছআপৰ জৰিয়তে তেখেতক আকৌ ছাবমিশ্যন কৰিলোঁ। তথাপিও তেখেতে একো একশ্যন লোৱা নাই। তাৰ পিছত মই ডাইৰেক্টৰ অফ এডুকেশ্যন হায়াৰ এডুকেশ্যন তেখেতসকলৰ পৰা ৰিলিজ লৈ আকৌ মই ইউনিভাৰ্চিটি জইন কৰিলোঁ ইমাৰ্জেঞ্চি বেচিছত। আৰু ইউনিভাৰ্চিটি জইন কৰাৰ পিছত মই 28 তাৰিখ আগষ্ট 2025 তেখেতসকলক পাৰ্মানেণ্ট ৰিলিজ ৰিজাইনেশ্যনৰ কাৰণে মই লেটাৰ দিলোঁ। ইয়াৰ পিছত ৰিজাইনেশ্যন দিয়াৰ পিছত তেখেতসকলে ফাইলটো আধা চলোৱাৰ পিছত আপোনাৰ যিটো ফাইল এই ফাইলখন মিডিলত আকৌ ষ্টপ হৈ গ'ল। ষ্টপ হোৱাৰ পিছত মোক ছাজেশ্যন দিলে কি ৰিজাইনেশ্যন নালাগে, গুৱাহাটী ইউনিভাৰ্চিটিত এটা ক্লজ আছে ইয়াৰ দ্বাৰাই এক্সট্ৰা অৰ্ডিনাৰী লিভ ইয়াৰ দ্বাৰাই ইলেকশ্যন খেলিব পাৰে বুলি। এই মৰ্মে মোক অৰ্ডাৰ দিয়া হৈছিলে এক্সট্ৰা অৰ্ডিনাৰী লিভ টু কণ্টেষ্ট বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন 2025। তাৰ পিছত যেতিয়া আমি 2 তাৰিখ নমিনেশ্যন দিবলৈ গ'লোঁ 2 তাৰিখ নমিনেশ্যন দিবলৈ যাওঁতে তেখেতসকলে আমাক ক'লে কি ৰিলিজ লেটাৰ বা ৰিজাইনেশ্যন লেটাৰটো লাগিব। ইয়াৰ কাৰণে ইমিডিয়েটলি মই ইউনিভাৰ্চিটিত গৈ 2 তাৰিখত ছেম দিনাই ৰিজাইনেশ্যন মই ফাইল কৰিলোঁ। তাৰ পিছত ফাইলটো মুভমেণ্ট নোহোৱা হৈ গ'ল। আকৌ দেখিলোঁ সকলো প্ৰচেছটো চলি আছে কিন্তু বহুত শ্ল'। ইলেকশ্যন মেটাৰ আমি জানো যদি কোনোবাই এটা ডেমক্ৰেটিক প্ৰচেছত যদি ভাগ ল'বলৈ খুজিছে ইয়াক এৰি দিব লাগে আৰু অন প্ৰায়ৰিটি বেচিছ কামটো কৰি দিব লাগে। বৰঞ্চ তেখেতসকলে মোৰ ফাইলটো ছাইড কৰি ৰখাটো মই দেখিবলৈ পাইছোঁ, একশ্যন লোৱা নাই। তাৰ পিছত যোৱা 2 দিনমানৰ আগত 1-2জন অফিচাৰৰ মোবাইল ছুইচ অফ হৈ গ'ল, ক'ত গৈছে আনট্ৰেচেবল হৈ গ'ল, বিচাৰিলেও মই নাপালোঁ। আজি ৰাতিপুৱাৰ পৰাই যিটো মোক আজিলৈকে সময় দিছিলে ৰিলিজ লেটাৰ যদি আজিলৈকে দিব পাৰে মোৰ একচেপ্ট হ'ব। আজি ৰাতিপুৱাই 9টা বজা হোৱাৰ লগে লগে মই ইউনিভাৰ্চিটিত উপস্থিত হৈছিলোঁ। অফিচাৰবিলাকে 9:45 পৰা 10টা বজাত আহিছে। মই চেম্বাৰত বহিছোঁ। যিবিলাক খাণ্ড কাৰখানা যিবিলাক শ্ল' ফাইল প্ৰচিডিঅ'ৰ যিটো আধা ঘণ্টাত 1 ঘণ্টাত হৈ যায় তেখেতসকলে 5টা-6টা ইভিনিংলৈকে মোৰ ফাইলটো ক্লিয়াৰ কৰি নিদিলে আৰু ৰিলিজ লেটাৰটো তেখেতসকলে নিদিলে। ইয়াৰ কাৰণে মোৰ যিটো নমিনেশ্যন ফাইল এইখন ৰিজেক্ট বুলি আমাৰ ইয়াত নটিফিকেশ্যনটো আহিলে। মই দেখিছোঁ মোক যিটো ফৰ্মেলিটিজ কৰিব দিলে ইয়ালৈকে কৰিব দিছে কি 3 months এডভান্স চেলাৰী মই দিব লগা হ'লো। 3 months এডভান্স চেলাৰী 9,46,724 মই এই পইচাও পুৰা জমা কৰি দিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি জেনেৰেল ফাণ্ডত।
3 মাহৰ চেলাৰী মই দিব লগা হৈছে। ইমান কৰাৰ পিছতেও তেখেতসকলে ঘূৰাই পাকাই মোৰ কামটো কৰি নিদিলে। এয়া মই ভাবো ডেমক্ৰেটিক এটা কাণ্ট্ৰি, আৰু ডেমক্ৰেটিক কাণ্ট্ৰিত মই এজন ব্যক্তিভাৱে মই এজন পাৰ্টিচিপেণ্ট হ'বলৈ গৈছিলোঁ, কিন্তু ডেমক্ৰেচিক আজি মাৰ্ডাৰ কৰা বুলি আমি ক'ব লাগিব। কিয়নো আমি সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ, সমাজৰ সেৱাৰ জৰিয়তে আমি পলিটিক্সত ওলাই আহিছোঁ, আৰু ইয়াক অপমান্য কৰা হৈছে। মই ধিক্কাৰ দিছোঁ, যাহাতে মই বা আমি যেনেকুৱা পলিটিকেলত আমি বলি হ'ব লগা হৈছোঁ, ষড়যন্ত্ৰত আমি ফচিব লগা হৈছে, এনেকুৱা যাতে কাৰো লগত নহয়। আৰু আপোনালোকৰ পৰা কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। এই কামবোৰ কোনে কৰি আছে? ইউনিভাৰ্চিটিত ৰেজিষ্টাৰ আৰু জইণ্ট ৰেজিষ্টাৰ আছে, তেখেতসকলে যথেষ্ট মোৰ যিটো ফাইল প্ৰচেছ শ্ল' কৰি দিছে। ইয়াৰ অঞ্চলৰ কোনোবা মানে ৰহস্যজনকভাৱে সোমাই আছে নেকি? আপুনি ভাবে নেকি ৰাজনীতিক ষড়যন্ত্ৰ যদি নাই, ইয়াত আপোনাৰ ফাইল কেতিয়াবাই ক্লিয়াৰ হৈ গ'লেহেঁতেন। আমি জানো বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা ফাইল ইমান অফিচাৰত নুঘূৰে, ইমান ফৰ্মেলিটিজ নাথাকে। এটা দুটা অফিচাৰৰ পৰা ঘূৰাৰ পিছত যদি এপ্ৰুভ হৈ যায়, আৰু এপ্ৰুভ হোৱাৰ পিছত যিকোনো একশ্যনটো হৈ যায়। কিন্তু মোৰ ক্ষেত্ৰত এইটো বেলেগ হৈছিলে। মই OSDৰ পৰাও ৰিলিজ পোৱা নাছিলোঁ, আৰু দিয়া নাছিলে, আৰু ইউনিভাৰ্চিটিৰ পৰাও ৰিলিজ দিয়াৰ কাৰণে বহুত দেৰি কৰি দিছিলে। কিন্তু ষ্টেট গভৰ্ণমেণ্টৰ পৰা যিটো প্ৰচেছ, এডুকেশ্যন মিনিষ্টাৰৰ পৰা যিটো প্ৰচেছ, মই 3 দিনতে যিমান মই ফৰ্মেলিটিজ ৰিলিজ কৰিব লগা আছিলে এয়া কমপ্লিট হৈছিলে। আচ্ছা, আপোনাৰ এতিয়া পৰৱৰ্তী ৰাজনৈতিক স্থিতি কি হ'ব? স্থিতি আমাৰ জ্যেষ্ঠসকল আছে, আমাৰ লিডাৰবিলাক আছে, আমাৰ ছাপৰ্টাৰ আছে, তেখেতসকলৰ লগত ডিছকাছ কৰি আমি পৰৱৰ্তী যিটো পলিটিকেল ফৰ্ট এইখন আমি বাছি ল'ম। মানে আজি কোনো সিদ্ধান্ত উপনীত হ'ব পৰা নাই? আজি সিদ্ধান্ত একো হোৱা নাই। আমি পৰৱৰ্তী সময়ত আমি ভালকৈ চিন্তা চৰ্চা কৰি আমি সিদ্ধান্ত ল'ম। যিহেতু চিৰাংদুৱাৰ সমষ্টিত দুটা ৰাজনৈতিক দলে মূলত যুঁজ হ'ব, PPL আৰু BPR, তাৰে মাজত আপুনি আছিলে এজন, কিন্তু যিহেতু আপোনাৰ মনোনয়ন পত্ৰ ইতিমধ্যে খাৰিজ কৰা হৈছে, তেনে ক্ষেত্ৰত আপোনাৰ স্থিতি বিকল্প কোনটো থাকিব? BPF নে কংগ্ৰেছ? BPF, কংগ্ৰেছ, UPPL বুলি নহয়, ব্যক্তি হিচাপত আমি খাম্পা বৰগোহাঞিক জিকি যোৱাটো বিচৰা নাই। কিয়নো আমি 14 চিৰাংদুৱাৰ বাকী হিচাপে খাম্পা বৰগোহাঞিৰ যিটো কাৰ্যকলাপ 17 ইয়াৰ্ছত আমি দেখিছোঁ। হেৰেছমেণ্ট কৰিছে তেখেতসকলৰ কাৰ্য যিটো সময়, তেখেতসকলৰ শাসনৰ সময়তে কিমানজন মানুহ মাৰা হৈছিলে, কিমানজন মানুহ পিটা হৈছিলে, এইবিলাক আমি দেখিছোঁ। ইয়াৰ কাৰণে আকৌ খাম্পা বৰগোহাঞিক ইয়াৰ পৰা জিকি যোৱাটো আমি নিবিচাৰোঁ। এক প্ৰকাৰ আপুনি আজি আপোনাৰ লগত কি ৰাজনৈতিক ষড়যন্ত্ৰ বলি হ'ল নেকি? মই কৈছোঁ অলৰেডি ৰাজনীতি ষড়যন্ত্ৰত বলি আমি হৈছোঁ। মই আগতে কৈছোঁ এয়া ডাঙৰ এটা ষড়যন্ত্ৰ বুলি আমি ক'ব লাগিব। নহ'লে মই চাকৰি লোৱাত ইমান কষ্ট হোৱা নাই, চাকৰি এৰাত মই যিটো কষ্ট পাইছোঁ আপোনালোকক মই বুজাব নোৱাৰোঁ। চাকৰি এৰাৰ যিটো কষ্ট মই আপোনালোকক বুজাব নোৱাৰিম। মই দেউতা মৰাত মই খান্দা নাই, কিন্তু চাকৰি এৰাৰ কাৰণে গৈ অফিচাৰৰ ভৰি ধৰিব লগা হৈছে, তাত মই খান্দিব লগা হৈছে। আপুনি যথেষ্ট আৱেগিক হৈ পৰিছে। নাই, আৱেগিক হোৱা নাই। মই যিটো দেখিছোঁ তেখেতসকলৰ কাৰ্যকলাপ যথেষ্ট, তাৰমানে মানুহবিলাকক যিবিলাক উঠি অহা প্ৰজন্ম, যিবিলাক ফিউচাৰৰ কাৰণে ছ'চাইটিৰ কাৰণে কাম কৰিবলৈ ওলাই আহে, তেখেতসকলক তাৰমানে ডিছকাৰেজ কৰাৰ যিটো ষড়যন্ত্ৰ, এইবিলাক চলিব নালাগে। আমাৰ যিবিলাক আপোনাৰ ইয়াতে যিখিনি লোক উপস্থিত আছে বা ইয়াৰ বাহিৰতো যিখিনি লোক আছে, তেওঁলোকৰ কি ধৰণে আপুনি বাৰ্তা দিব? নাই, আমি ছ'চিয়েল ছাৰ্ভিচ কৰিছোঁ। কাৰোবাৰ চকু নেদেখা আমি চকু দেখাৰ যিটো কাম কৰি দিছোঁ, কাৰোবাৰ পথ বঢ়াই দিছোঁ, কাৰোবাৰ দলং বঢ়াই দিছোঁ, কাৰোবাৰ ঘৰত বেমাৰী আছে তাত গৈ পিনে আমি ক'ব লৈছোঁ। এইবিলাক কাম আমাৰ জাৰি থাকিব। আমি ইয়াৰ পৰা আমি কোনো পিছুৱাই নাথাকোঁ। আমি কাম কৰি যাম, কামে আমাৰ পৰিচয়।
আপোনালোকে কাৰোবাক সমৰ্থন কৰিব নেকি যিহেতু নিৰ্বাচন একেবাৰে সমাগত আমি অনাগত সময়ত ডিছকাছ কৰি ল'ম আমাৰ টিমৰ মাজত ডিছকাছ কৰাৰ পিছত আমি কাক সমৰ্থন দিম কাক সমৰ্থন নিদিম ইয়াৰ বিষয়ে আমি সিদ্ধান্ত ল'ম